এতিয়া বহুতো ল'ৰা ছোৱালীয়ে ভাবি আছে যে অসম আৰক্ষী ABUB ছেকেণ্ড কাট অফ লিষ্ট আহিব বুলি। কিন্তু আপোনালোকৰ সঁচাকৈ অসম আৰক্ষী ছেকেণ্ড কাট অফ লিষ্ট আহিব জানো? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীলোকক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী হতাশাত ভুগিছে, বহুতো ল'ৰা ছোৱালী আপোনালোকৰ মনটো ভাগি পৰিছে, তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো কলিতে মৰহি গ'ল বুলি। এতিয়া আপোনালোকৰ বহুতে ভাবি আছিল যে অসম আৰক্ষী ABUB আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট আহিব বুলি। কিন্তু আপোনালোকৰ এতিয়া অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকৰ এখন ন'টিছ অহাৰ লগে লগে তেওঁলোকৰ মনটো ভাঙি পৰিছে। সেই ন'টিছখন হৈছে যে অসম আৰক্ষী ABUB আপোনালোকৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আপোনালোকৰ 23 মাৰ্চ তাৰিখে, আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ডটো দিব আপোনালোকৰ 17 মাৰ্চ তাৰিখে। মই স্ক্ৰীনত আপোনালোকৰ ন'টিছখন দেখুৱাইছোঁ, আপোনালোকে ন'টিছখন ভালদৰে চাই লওক। আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 23 মাৰ্চত, এডমিট কাৰ্ড দিব আপোনালোকৰ 17 মাৰ্চত। এতিয়া আপোনালোকৰ আজি হৈছে 15 তাৰিখ, অৰ্থাৎ আপোনালোকৰ পৰহিলৈ 17, আপোনালোকৰ 17 তাৰিখে এডমিট কাৰ্ড দিব। এতিয়া আপোনালোকৰ হাতত সময় আছে নেকি ছেকেণ্ড কাট অফ লিষ্ট অহাৰ? এতিয়া আপোনালোকৰ খুব বেছি চান্স কম আছে, কিয়নো আপোনালোকৰ যদি 17 তাৰিখে এডমিট কাৰ্ড দিয়ে তেন্তে আপোনালোকৰ আজি বা কাইলৈ ছেকেণ্ড কাট অফ লিষ্ট অহাৰ চান্স খুবেই কম। গতিকে এতিয়া বহুতো ল'ৰা ছোৱালীৰ যিটো সপোন আছিল সেই সপোনটো কলিতে মৰহি গৈছে। বহুতে ভাবি আছিল ছেকেণ্ড কাট অফ লিষ্ট আহিলে মোৰ নামটো আহিব কিজানি, কিন্তু আপোনালোকৰ চান্স খুবেই কম। এতিয়া বহুতে কথাটো কোৱাৰ বাবে বেয়া পাব, কিছুমানে আপোনালোকৰ নিগেটিভ কমেণ্ট কৰিব, কিন্তু আপোনালোকৰ অপ্ৰিয় হ'লেও সত্য যে ছেকেণ্ড কাট অফ লিষ্ট অহাৰ চান্স খুবেই কম, কিয়নো আপোনালোকৰ 23 তাৰিখে পৰীক্ষা হ'ব, 17 তাৰিখে এডমিট কাৰ্ড দিব। এতিয়া আৰু ছেকেণ্ড কাট অফ লিষ্ট অহাৰ চান্স খুবেই কম আছে। গতিকে আপোনালোকৰ যিসকলে আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ পাইছে, ৰিটেনত বহিবলৈ পাব, তেওঁলোকক মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আপোনালোকে ভালদৰে পৰীক্ষাটো দিয়ক, আপোনাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰক, মা দেউতাৰ যিটো সপোন আছে সপোনটো পূৰণ কৰক। আপোনালোকে বহুত কষ্ট কৰি ইমান হাই কাট অফ যোৱাৰ পিছতো যেতিয়া ৰিটেন টেষ্ট দিবলৈ পাইছে, গতিকে আপোনালোকে বহুত কষ্ট কৰিছিল, সেইবাবে ৰিটেন টেষ্ট দিবলৈ পাইছে। মই এইটো ক'ব বিচৰা নাই যে যিসকলে ৰিটেন টেষ্ট দিবলৈ পোৱা নাই সেইসকলে কষ্ট কৰা নাছিল বা কম নম্বৰ পাইছে কাৰণে ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। তেওঁলোকেও বহুত কষ্ট কৰিছিল, কিন্তু অলপমান কমিছে। কিছুমানৰ কপাল বেয়া, কিছুমানৰ ডিষ্ট্ৰিক্টত হাততো হাই গৈছে, তেওঁ যদি বেলেগ ডিষ্ট্ৰিক্টত হ'লে তেতিয়া ধুনীয়াকৈ ৰিটেন টেষ্ট দিবলৈ পালেহেঁতেন, কিন্তু আপোনাৰ সেইটো কপালেই বেয়া। আপুনি সেইখন ডিষ্ট্ৰিক্টত থাকিলে সেইখন ডিষ্ট্ৰিক্টৰ কাট অফ বেছি গ'ল, সেইটো আপোনাৰ কপাল বেয়া কাৰণে হৈ গৈছে। বেয়া লাগিছে, নিজৰে বহুতো ভাল নম্বৰ পোৱা ল'ৰা ছোৱালীয়ে ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। 33, 34 মাৰ্কছ পোৱা ল'ৰা ছোৱালীও ৰিটেন টেষ্টত বহিবলৈ নাপালে, মনটো বেয়া লাগে, তেওঁলোক দুখত ভাগি পৰিছে। কি কৰিব, উপায় নাই, আপোনালোকৰ কপালত যিটো আছে সেইটো হৈ গৈছে। গতিকে ইমানো বেছি চিন্তা নকৰি আপোনালোকে নেক্সটৰ বাবে ভালদৰে নিজকে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট অহাৰ চান্স খুবেই কম আপোনালোকৰ, কাৰণ আপোনালোকৰ 23 তাৰিখে পৰীক্ষা, 17 তাৰিখে এডমিট কাৰ্ড দিব, এতিয়া আৰু সময় নাই। গতিকে আকৌ কৈছোঁ, আপোনালোকে বেছি ভাঙি নপৰিব, নিজৰ মনটোক ভালদৰে মজবুত কৰক, ভালদৰে সাজু কৰক। আপোনাৰ এতিয়া যিমানকণ কমিলে সেই কমাকণ নেক্সট বাৰৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ আকৌ আহিব, আকৌ এনেকুৱা ভৰ্তি আহি থাকিব। গতিকে ইমান বেছি চিন্তা কৰি নাথাকিব, আৰু লগতে যিসকলৰ বয়সটো অলপ বেছি হৈ গৈছে তেওঁলোকে অন্ততঃ বেলেগ কিবা এটা কৰি যাওক। যদি কিবা কাৰণত আপুনি অসম আৰক্ষীত বা আপুনি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত যদি এটা চাকৰি ল'ব নোৱাৰে, তেন্তে আপুনি জীৱনটো যাতে সেই কামটো কৰিয়ে ধুনীয়াকৈ চলাই নিব পাৰে। আপোনালোকৰ জীৱনত এটা চাকৰিয়ে যথেষ্ট নহয়, আপোনালোকে চাকৰি এটা নহ'লেও আপোনালোকে ধুনীয়াকৈ জীৱনটো পাৰ কৰিব পাৰিব। কিন্তু বহুতৰ এটা সপোন থাকে, আপোনালোকৰ অসম আৰক্ষীৰ যিযোৰ পোচাক, সেই পোচাকযোৰ পিন্ধাৰ বহুতৰ সপোন থাকে, সেই সপোনটোৰ কাৰণে বেছিকৈ লাগি থাকে। কিন্তু আপোনালোকৰ কি কৰিব, উপায় নাই। ইমান কষ্ট কৰিও যদি আপুনি সফল হ'ব পৰা নাই, তেন্তে নিজকো ইমান দুখ নিদিব, কাৰণ আপুনি কষ্ট কৰিছে, যিমান পাৰে সিমান কৰিছে, আপোনাক অলপমানৰ বাবে থাকি গৈছে। গতিকে নেক্সটৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।